এতিয়াৰ পৰা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখনক বৰপেটা মেডিকেল কলেজ হিচাপে নামাঙ্কিত কৰা হ'ব। বৰপেটা মেডিকেল কলেজখন ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হৈছিল, যিটো আমাৰ বাকী মেডিকেল কলেজ কেইখনৰ লগত মিল নাখায় আৰু সেয়েহে বহুত ক্ষেত্ৰত এইখন প্ৰাইভেট মেডিকেল কলেজ নেকি বুলি আমি বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। সেইবাবে আজি কেবিনেটে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। এতিয়াৰ পৰা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখনক বৰপেটা মেডিকেল কলেজ হিচাপে নামাঙ্কিত কৰা হ'ব। কিন্তু যেহেতু ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু অসমৰ পৰা তেওঁই প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে, গতিকে তেখেতৰ নামত একে ধৰণৰ সন্মানীয় বা তাতোকৈ বেছিকৈ সন্মানীয় আন এটা অনুষ্ঠান বা শিক্ষানুষ্ঠানেই হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক ফকৰুদ্দিন আলী আহমেদৰ নামত নামাঙ্কিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে। কি কৰিম সেইটো আমি সিদ্ধান্ত আজিয়ে লোৱা নাই, কিন্তু বৰপেটা মেডিকেল কলেজখনৰ নাম বৰপেটা মেডিকেল কলেজ হ'ব আৰু আমি সুকীয়াভাৱে ফকৰুদ্দিন আলী আহমেদৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম।